জীৱন আমি এবাৰে পাইছো এই জীৱনটো আমি কেতিয়াও ঘূৰাই নাপাওঁ এটা অহা জন্মত কোনোবাই ক'ব পাৰিব নেকি মই এইটো হ'ম কুকুৰ হ'ব পাৰো মেকুৰী হ'ব পাৰো পোক পৰুৱা হ'ব পাৰো চৰাইও হ'ব পাৰো কোনো নাজানে আমি মা দেউতাক এই জীৱনটোত যে পাইছো এই মা দেউতাক আমি আকৌ অহা জন্মত পাম জানো একেজন মা দেউতা বা দাদা ভণ্টি বা নেপাওঁ কেতিয়াও নেপাওঁ তেওঁলোকে যে এই মৰম আমাক দিয়ে যে জান ফোনটো বাবা বুলি মাতে তেওঁলোকে আকৌ মাতিব জানো তেওঁলোকে এবাৰ গুচি গ'ল গুচি যাব এবাৰ যদি গুচি যায় তেওঁলোক গুচি যাব কেতিয়াও সেই মৰম সেই হেঁপাহ কেতিয়াও আমি দেখা নাপাওঁ সেইকাৰণে সেইটোৱে এতিয়া সেইকাৰণে মই কওঁ যে যোনটো মুহূৰ্তত আছা সেই মুহূৰ্তটো ভালকে জীয়াই থাকা মায়ে যে ইমান মৰম দিছে ক'ত আছ ন দেৰি হ'লে যে ক'ত আছ বুলি সোধে কিমান দেৰি লাগিব ভাত খালি নাই বুলি ফোন কৰি সোধে তেওঁ গুচি গ'লে কোনে সুধিব এবাৰ ভাবি চাবা সেই কথাখিনি তেতিয়া আচলতে বুজি পাবা যে সেই ফোনটো নহা হ'ব যেতিয়া ফোনটো নহা হ'ব যেতিয়া দাদাই সুধিব যেতিয়া দাদা যোনজন দাদা আমি ইমান মৰম কৰো যোনজন দাদা বা আমাক ইমান মৰম কৰে ক'ত আছ পইচা লাগে নেকি বুলি যেতিয়া তেনেকুৱা মানুহ নাথাকিব তেতিয়া গম পাম যে আৰু অলপ কথা পতা হ'ল